মুখামুখিলৈ স্বাগতম মই দীক্ষিত শৰ্মা আপোনালোক সকলোকে স্বাগতম জনাইছো মুখামুখিৰ কেবাটাও খণ্ড আপোনালোকে দেখা পালে বহু অতিথি মুখামুখিলৈ আহিলে আজি এজন বিশেষ ব্যক্তিৰ লগত আমি কথা পাতিম কাৰণ এটা সংগঠন যি নিজৰ 100 বছৰ প্ৰতিষ্ঠাৰ 100 বছৰ সম্পূৰ্ণ কৰিলে আৰু এই সংগঠনটো বিগত ৭৫টা বছৰত বা বিগত প্ৰায় ৭৮টা বছৰৰ আমাৰ যি স্বাধীনতাৰ ইতিহাস আছে বা স্বাধীনতাৰ আগৰ যি ইতিহাস আছে সেই সকলো সময়তেই সামাজিক জীৱন হোক ভাৰতবৰ্ষৰ সমাজ ব্যৱস্থাৰ লগত হোক ভাৰতবৰ্ষৰ সাংস্কৃতিক ব্যৱস্থাৰ লগত হোক ভাৰতবৰ্ষৰ ৰাজনৈতিক ব্যৱস্থাৰ লগত হোক ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাৰ লগত হোক বা ভাৰতবৰ্ষৰ এনেকুৱা এটা ব্যৱস্থা নাই এনেকুৱা এটা অৰ্থ সামাজিক দিশ নাই এনেকুৱা এটা সাংস্কৃতিক দিশ নাই এনেকুৱা এটা শৈক্ষিক দিশ নাই যিটোৰ লগত বা যোৰ লগত এই সংগঠনটোৰ উতঃপুত সম্পৰ্ক নাই আৰু কোনোৱে ক'ব বিচাৰে যে ভাৰতবৰ্ষৰ আজিৰ যি স্থানত আছে বা ভাৰতবৰ্ষ আজি বিশ্বত যি স্থানত পাইছেগৈ সেই বিশ্বৰ স্থান পোৱাৰ ভাৰতীয় জনতাৰ লগতে ভাৰতৰ চৰকাৰৰ লগতে এই বিশেষ সংগঠনটোৰ অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা আছে ইতিমধ্যে আপোনালোকে অনুভৱ কৰিব পাৰিছে মই কিহৰ বিষয়ে কৈছো মই কথা পাতিছো ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কথা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই এইবাৰ যি বিজয়া দশমী আছিল সেই বিজয়া দশমীৰ দিনাখন প্ৰতিষ্ঠাৰ 100টা বৰ্ষ সম্পূৰ্ণ কৰিলে আৰু 100 বছৰীয়া উদযাপন তেওঁলোকে আৰম্ভ কৰিছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বিষয়ে বিগত সময়ছোৱাত অসমতো বিভিন্ন চৰ্চা চলিছে আৰু বিশেষকৈ 2014 বা 16ৰ পিছত অসমৰ সকলো বিষয়তে বিৰোধীয়ে যদি আক্ৰমণ কৰে তেতিয়াহলে চৰকাৰক আক্ৰমণ কৰাৰ লগতে আৰএছএছৰ নাম লয় প্ৰকৃততে আৰএছএছ কি প্ৰকৃততে আৰএছএছৰ অসমীয়া জনজীৱনৰ পৰা আৰম্ভ কৰি ভাৰতীয় জনজীৱনলৈকে কি ভূমিকা আছিল বা এই যে বিতৰ্ক হৈ আছে এই বিতৰ্ক বা এই যে প্ৰশ্ন উত্থাপন হয় এই প্ৰশ্ন উত্থাপনৰ কিমান প্ৰাসংগিকতা আছে আজি এই বিষয়ে মোৰ লগত কথা পাতিবলৈ এজন বিশেষ ব্যক্তি মোৰ লগত উপস্থিত হৈ আছে প্ৰথমে মই তেওঁক চিনাই কৰাই দিব বিচাৰিছো মোৰ লগত আছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ক্ষেত্ৰ বৌদ্ধিক প্ৰমুখ শংকৰ দাস নমস্কাৰ শংকৰ দাস আপোনাক স্বাগতম জনাইছো আৰু প্ৰথমে আপোনাক অভিনন্দন জনাইছো যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই যাক আৰএছএছ বুলি কোৱা যায় আপোনালোকে প্ৰতিষ্ঠাৰ 100টা বৰ্ষ সম্পূৰ্ণ কৰিলে আৰু স্বাধীনোত্তৰ কালত সম্ভৱতঃ এনেকুৱা খুব কম সংগঠন আছে যি প্ৰতিষ্ঠাৰ 100টা বৰ্ষ সম্পূৰ্ণ কৰিব পাৰিছে বা স্বাধীনোত্তৰ কালতে আৰম্ভ হোৱাৰ পিছত মানে স্বাধীনতাৰ আগতে আৰম্ভ হোৱাৰ পিছত সেই সংগঠনৰ কাম কাজ ইমান বিস্তৃতভাৱে বিকাশ যদি হৈছে সেইটো হ'ল আৰএছএছ প্ৰথমে আপুনি কি ক'ব বিচাৰিব এই মুহূৰ্তত প্ৰথম ওপেনিং ৰিমাৰ্ক হিচাপে কি ক'ব বিচাৰিব সংঘৰ 100 বছৰ পূৰ্ণ হৈছে তাৰ কাৰণে ভাৰতবৰ্ষৰ লগতে অসমৰ জনসাধাৰণলৈ ধন্যবাদ জনাইছো কাৰণ জনসাধাৰণৰ সহযোগ অবিহনে এটা সংগঠনে 100 বছৰ পূৰ্ণ কৰিব নোৱাৰে সংঘ ব্যতিক্ৰমী কাৰণে এটা নিৰ্দিষ্ট উদ্দেশ্য লৈ লক্ষ্য লৈ এক নিৰ্দিষ্ট কাৰ্যপদ্ধতিৰে আৰু একে কাম কৰি ক্ৰমাৎ বৃদ্ধি হোৱা সংগঠন আৰু সেও চৰকাৰী সাহায্য অবিহনে একমাত্ৰ বেচৰকাৰী অনুষ্ঠান স্বয়ংসেৱী সংগঠন হ'ল ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ আৰু সেইকাৰণে বাকী সংগঠন আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ বাকী সংগঠনৰ পৰা এই কাৰণে ব্যতিক্ৰম হয় মই কেইবাটাও প্ৰশ্ন আপোনাক সুধিব আছে মই কেইবাটাও প্ৰশ্ন আছে কেইবাটাও অভিযোগ আছে সেই সন্দৰ্ভতো যাম কিন্তু মই প্ৰথমে এটা আৰম্ভ কৰিব বিচাৰিছো সংঘৰ বা আৰএছএছৰ ইতিহাসক লৈ 1925 চনৰ বিজয়া দশমীৰ দিনাখন নাগপুৰত মোৰ যদি ভুল হোৱা নাই আৰএছএছৰ প্ৰতিষ্ঠা হৈছিল কেশৱ বলিৰাম হেডগেৱাৰে প্ৰতিষ্ঠা কৰিছিল সেইটো আমি সকলোৱে জানো এতিয়াও কোৱা হৈছিল যে 26 ছেপ্টেম্বৰ আছিল সম্ভৱতঃ তাৰিখটো যিদিনাখন বিজয়া দশমী উৎসৱ হৈছিল সেইখিনি সময়ত সেইদিনাখন 26 ছেপ্টেম্বৰত মোৰ যদি ভুল হোৱা নাই 27 ছেপ্টেম্বৰত হয় 27 ছেপ্টেম্বৰ আৰম্ভ হৈছিল এটা যদি সেইখিনি সময়ৰ প্ৰেক্ষাপট চোৱা যায় মই ৰাজনৈতিকভাৱে থকা সংগঠনখিনিক যদি বাদ দিওঁ সেইখিনি সময়ত ভাৰতবৰ্ষত সামাজিক সংগঠন বহুত আছিল হিন্দু মহাসভা আছিল অন্যান্য বিভিন্ন সংগঠন আছিল কেশৱ বলিৰাম হেডগেৱাৰ মই যদি ভুল হোৱা নাই তেওঁ কংগ্ৰেছৰ সদস্য আছিল তো
এনেকুৱা কি হ'ল যে এই সকলো সংগঠন থকাৰ পাছতো কেশৱ বলিৰাম হেডগেৱাৰে চিন্তা কৰিব লগা হ'ল যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ দৰে এটা সংগঠনৰ প্ৰয়োজনীয়তা আছে বুলি কি হৈছিল আচলতে সংঘ প্ৰতিষ্ঠাৰ আৰম্ভণিৰ বিষয়ে জানিবৰ কাৰণে প্ৰতিষ্ঠাপক ডাক্তৰ কেশৱ বলিৰাম হেডগেৱাৰক জানিব লাগিব আমি কওঁ জন্মজাত দেশপ্ৰেমিক 1889 জন্ম হৈছিল তেখেতৰ 9 বছৰ পিছত পৰাধীন ভাৰতত গোটেই পৃথিৱীৰ যিবিলাক দেশত ব্ৰিটিছৰ ৰাজত্ব চলিছিল সেই দেশবিলাকত ইংলেণ্ডৰ ৰাণীৰ ৰাজ্যাভিষেকৰ 75 বছৰীয়া উৎসৱ উদযাপন কৰা হৈছিল আৰু 8 বছৰীয়া কেশৱ LP স্কুলত পঢ়ে সকলোকে মিঠাই বিতৰণ কৰিছে তো কেশৱে হাতত মিঠাই লৈ চাই আছে আৰু অলপ পিছত নলাত পেলাই দিলে শিক্ষক দৌৰি আহিছে কৈছে কেশৱটো মিঠাই কিয় খোৱা নাই তো এই কেশৱৰ উত্তৰ মানে চিন্তনীয় কি উত্তৰ দিছে 8-9 বছৰ বয়সত কৈছে যি ব্ৰিটিছে আমাক পৰাধীন কৰি ৰাখিছে সেই ব্ৰিটিছৰ ৰাণীৰ ৰাজ্যাভিষেক তেওঁলোকৰ কাৰণে আনন্দৰ দিন আমাৰ কাৰণে কিহৰ আনন্দৰ দিন ক্লাছ 9ত তেতিয়া ৰিছলে চাৰ্কুলৰ দ্বাৰা বন্দে মাতৰম বন্ধ কৰিছে মধ্য ভাৰতত নীল চিটি হাইস্কুলত পঢ়ে ক্লাছ 9ত তো সৰুৰ পৰা পঢ়াত বহুত একদম চোকা আছিল এনেকুৱা নহয় বহুত চোকা নহ'লেও কিন্তু মধ্যমতকৈ ওপৰত আছিল সদায় প্ৰথম বিভাগতে পাছ কৰিছে তেখেতে কিন্তু নেতৃত্ব দিয়াৰ ক্ষমতা আছিল যেতিয়া বন্দে মাতৰম বন্ধ কৰিছে তেতিয়া কেশৱে ঠিক কৰিছে যে যেতিয়া ব্ৰিটিছ অফিচাৰ আহিব তেতিয়া বন্দে মাতৰমেই স্বাগতম জনোৱা হ'ব ব্ৰিটিছ অফিচাৰ আহিল আৰু গোটেই নীল চিটি হাইস্কুলৰ দুইতলাৰ গোটেই বিল্ডিংটো যিটো শ্ৰেণীত সোমাইছে তাতে বন্দে মাতৰমে স্বাগতম জনাইছে আৰু সেই অফিচাৰে যেতিয়া খঙত প্ৰিন্সিপালৰ ৰুম পালে কৈছে ইয়াৰ গুৰি ক'ত উলিয়াবতো নোৱাৰিলে স্কুল বন্ধ হ'ল গাৰ্জেনক মাতিলে গাৰ্জেনে ছাত্ৰবিলাকক মাতিলে কোনেও হৈ নাকাঢ়ে পিছত দেখিছে মোৰ কাৰণে আৰু সকলোৰ অসুবিধাৰ আৱশ্যক নাই তেতিয়া এই ক্লাছ 9ত পঢ়া কেশৱে কৈছে যে মাতৃভূমিৰ বন্দনা কৰাৰ অধিকাৰৰ পৰা মোক কোনেও বঞ্চিত কৰিব নোৱাৰে নীল চিটি হাইস্কুলৰ পৰা ৰাষ্ট্ৰীয়কৃত কৰা হ'ল পুনাত গৈ পেলাই নেশ্যনেল স্কুলত পঢ়ি তো তেওঁ অনুশীলন সমিতিত যোগ হ'ল কলিকতাত সহস্ৰ বিপ্লৱী দল ল'ৰালি কালৰ পৰাই বাল্যকালৰ পৰাই তেওঁ আছিল ক্ৰান্তিকাৰী স্বাধীনতাৰ প্ৰতি আৰু ব্ৰিটিছক কেনেকৈ খেদে সৰুৰ পৰাই এনেকুৱা বহুত সৰুৰ কাহিনী আছে মই সেইটো দীঘলীয়া নকৰোঁ তো গৈ যেতিয়া ডাক্তৰী পাছ কৰাৰ পিছত সেই সময়ত তেওঁ চাকৰি পাইছিলোঁ ৰেংগুনত তেতিয়া ব্ৰিটিছ অফিচাৰে মাতি নি ক'লে ৰিজাল্ট খুব ভাল হৈছে কৈছে মই চাকৰি কৰিবৰ কাৰণে ডাক্তৰী পাছ কৰা নাই ভাৰতবৰ্ষৰ সমাজত যি ৰোগ এই ৰোগ উপশমৰ কাৰণে কি কৰিব তাৰ কাৰণে যাম 1910 চনত গৈছিল 15 চনত নাগপুৰ আহিছে সেই সময়ৰ আটাইতকৈ ডাঙৰ সংগঠন ৰাজনৈতিক দৃষ্টিৰে কংগ্ৰেছ ডাক্তৰজীয়ে যুৱাৱস্থাৰ পৰা ৰাজনৈতিক সামাজিক ধাৰ্মিক সাংস্কৃতিক সকলো ধৰণৰ সংগঠনৰ লগত জড়িত হৈছে নেতৃত্ব দিছে তো আহি নাগপুৰত কংগ্ৰেছত 1920ত তেতিয়া তেওঁ কংগ্ৰেছৰ আজিকালি যুৱ কংগ্ৰেছ পৰি তেতিয়া যুৱ বাহিনী কিবা এনেকুৱা নাম আছিল তো তাৰ তেওঁ জিলাৰ প্ৰমুখ 1920 চনত নাগপুৰত অধিৱেশন হৈছে আৰু ব্যৱস্থাত আছিল নাগপুৰৰ স্থানীয় সমিতি তো তেতিয়া তাত 3টা প্ৰস্তাৱ দিছিল যে প্ৰথম ভাৰতবৰ্ষক পূৰ্ণ স্বাধীনতা লাগে 2 নম্বৰ আজি যাক আমি সাউথ ইষ্ট এছিয়া বুলি কওঁ যে ব্ৰিটিছৰ তলত থকা এই সৰু সৰু দেশবিলাকৰ নেতৃত্ব দিব লাগে তৃতীয় প্ৰস্তাৱ দিছিল যে কেৱল সূতা কাটি এই স্বদেশীৰে নহ'ব স্বদেশী উদ্যোগ গঢ়িব লাগিব প্ৰস্তাৱ এটাও তেওঁলোকে নল'লে চিত্তৰঞ্জন দাস তাৰ সেই কংগ্ৰেছ অধিৱেশনৰ সভাপতি আছিল কিন্তু 9 বছৰ পিছত 1929 চনত তো ৰাবিৰ পাৰত পূৰ্ণ স্বায়ত্ততাৰ প্ৰস্তাৱ ল'লে তো এই দৃষ্টিকোণৰ আছিল তেওঁ যেতিয়া দেখিছে সেই সময়ৰ পৰিস্থিতি 1916 চনত কংগ্ৰেছ আৰু মুছলিম লীগৰ সমূহীয়া সত্ৰ হৈছিল অধিৱেশন লক্ষ্ণৌ
তাত যি তেওঁলোকৰ 12 দফীয়া দাবী 1919 চনত জালিয়ানৱালাবাগ তেওঁ আছিল লোকমান্যৰ ভক্ত পিছত লোকমান্য তিলকৰ মৃত্যু এই খিলাফত আন্দোলনৰ সমৰ্থন এনেকুৱা সববিলাক দেখাৰ পিছত দেখিছে কংগ্ৰেছত থাকিলে ইয়াৰ দ্বাৰা মই যি ভাবোঁ স্বাধীনতা মানে কেৱল ব্ৰিটিছক খেদাটোৱেই স্বাধীনতা নহয় যিদৰে অনুশীলন সমিতিত থাকি নিজে বোমা বনাই 4টা ব্ৰিটিছ অফিচাৰ মাৰিলে ভাৰত স্বাধীন হ'লে তাৰ লাভ নহ'ব এনেকুৱা আজিৰ যি কংগ্ৰেছ এওঁলোকৰ ক্ষমতা নাই মই বিচৰা স্বাধীনতা দিব সেইকাৰণে ইতিহাস অধ্যয়ন কৰিলে তাৰপিছত তেওঁ দেখিলে এমুঠিমান ইংৰাজ আহিছিল তাৰ আগতে কৰবাৰ আফগানৰ পৰা আহিছিল কেইজনমান আক্ৰমণকাৰী তাৰপিছত আৰবৰ পৰা মুছলমান আক্ৰমণ হৈছে বেলেগ বেলেগ যিমানবিলাক আক্ৰমণ হৈছে তাৰ আগতে এশক আহিছিল হুন আহিছিল এই গ্ৰীকসকল আহিছিল তো বাৰ বাৰ পৰাই আহিছোঁ কাৰণটো কি তেতিয়া গভীৰ অধ্যয়ন কৰিলে আমাৰ প্ৰাচীন বৈভৱ ভাৰতবৰ্ষৰ ইতিহাস সকলো অধ্যয়ন কৰাৰ পিছত তেওঁ দেখিছে যে দোষ অন্যৰ নহয় দোষ আমাৰ আৰু সেইকাৰণে তেওঁ চিন্তা কৰিলে যে সমাজ পৰিৱৰ্তন কৰিবৰ কাৰণে ব্যক্তি নিৰ্মাণ কৰিব লাগিব আৰু ব্যক্তি নিৰ্মাণৰ দ্বাৰা সমাজ নিৰ্মাণ তাৰ দ্বাৰা দেশৰ সৰ্বাংগীন বিকাশ তো এই দৃষ্টিৰে তেওঁ শাখাৰ উদ্ভাৱন কৰিলে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ আৰম্ভ কৰিলে 27 ছেপ্টেম্বৰ 1925 বিজয়া দশমীৰ দিনা সেই সময়ত ডক্টৰজী 25ত আৰম্ভ কৰিছে 1927 চনলৈ তেতিয়া ডাক্তৰী পাছ কৰি আহিছে ডাক্তৰজী কংগ্ৰেছৰ মহাৰাষ্ট্ৰ প্ৰান্তৰ কেন্দ্ৰীয় সমিতিৰ সদস্য আছিল তো সেইকাৰণে কোনোবাই কয় RSS তো এজন কংগ্ৰেছী আৰম্ভ কৰিছে তো সম্পূৰ্ণভাৱে সংঘৰ কামত শাখাৰ কামত লাগিলে 21ত সত্যাগ্ৰহ কৰিলে কাৰণ 20ৰ সেই অধিৱেশনতে সত্যাগ্ৰহৰ সিদ্ধান্ত লোৱা হৈছিল 21ত সত্যাগ্ৰহলৈ গৈ নন কপাৰ অসহযোগ আন্দোলন তো অসহযোগ আন্দোলনৰ সময়ত এবছৰ জেলত থাকিলে 1930তো যেতিয়া তেওঁ জংগল সত্যাগ্ৰহ কৰিছে তেতিয়া আইন অমান্য আন্দোলন 30-31 লোন আইন অমান্য আন্দোলন তাতে তেওঁ জংগল সত্যাগ্ৰহ কৰি তেতিয়াও 9 মাহ জেলত আছে আৰু সেই সময়ত তেওঁ সংঘৰ দায়িত্ব বাদ দি 27 চনত তেওঁ সৰসংঘচালক ঘোষণা কৰা হৈছে আৰু তেওঁ সৰসংঘচালকৰ দায়িত্ব বেলেগ এজনক দি ব্যক্তিগত হিচাপে তেওঁ আন্দোলনত ভাগ লৈ জেল খাটিছে তো গতিকে এজন কংগ্ৰেছীটো আছিলেই আৰম্ভ কৰোঁতে কিন্তু সেই সময়ৰ পৰিস্থিতি দেখি তেওঁ 3টা সিদ্ধান্তত আহিছে সংঘ সেইকাৰণে আৰম্ভ কৰিছে যে শক্তিশালী হ'ব লাগিব শক্তিশালী হ'বৰ কাৰণে সংগঠিত হ'ব লাগিব আৰু সংগঠিত হ'বৰ কাৰণে এখন মঞ্চ লাগিব তো মঞ্চ কি হ'ব ইমান বিশাল দেশ জাত পাত ভাষা প্ৰান্ত বৰ্ণ ইমান বিভাগ তো এখন মঞ্চ হ'ব পাৰে হিন্দু এখানে হিন্দুত্বৰ আধাৰত ভাৰতবৰ্ষৰ সমাজক এক কৰি শক্তিশালী কৰি ৰাষ্ট্ৰৰ সৰ্বাংগীন বিকাশ শক্তি সংগঠন প্লেটফৰ্ম হিন্দুত্ব এই 3টা বিষয় লৈ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ আৰম্ভ কৰিছে মুখ্য কাম ব্যক্তি নিৰ্মাণৰ যোগে সমাজ নিৰ্মাণ ব্যৱস্থাৰ পৰিৱৰ্তনটো এই দৃষ্টিৰে তেওঁ সংঘ আৰম্ভ কৰিছে মই আপোনাৰ কথাখিনিৰ পৰা মই যেটো বুজি পালো তেওঁ মানে সেইখিনি সময়ত তেখেতে ডক্টৰ হেডগেৱাৰে বুজিলে যে এই ব্যৱস্থাৰ মাধ্যমেৰে স্বাধীনতা লাভ কৰিলেও সেই সপোনৰ ভাৰতবৰ্ষখন গঠন কৰা সম্ভৱ নহ'ব যদিহে আমি ব্যক্তি নিৰ্মাণ নকৰো সমাজ নিৰ্মাণ নকৰো আৰু তাৰ পৰা ৰাষ্ট্ৰ নিৰ্মাণ কৰো এইটোৱে মূল প্ৰশ্ন আছিল কাইলৈ ব্ৰিটিছ গলে পঢ়িলে আৰু কোনোবা আহিব সমাজৰ যদি এই অৱস্থা থাকে তাৰ কাৰণে ব্যক্তি নিৰ্মাণৰ কাম হয় আৰম্ভ কৰিছে আৰু আজি 100 বছৰৰ পাছত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ এই মুহূৰ্তত RSS বিশ্বৰ সকলোতকৈ ডাঙৰ সংগঠন হিচাপে পৰিগণিত হৈছে আৰু 100 বছৰ এটো কথা মানিব লাগিব যে এটা কথা চাব লাগিব যে সংগঠন এটা খোলাটো ডাঙৰ কথা নহয় সংগঠনটোক দীৰ্ঘম্যাদী জীয়াই ৰাখাটো সকলোতকৈ ডাঙৰ চ্যালেঞ্জ হয় আৰু কৰবাত নহয় কৰবাত RSSৰ প্ৰচাৰকসকলে সেই প্ৰত্যাহ্বানক ইমান বছৰে গ্ৰহণ কৰিছে আৰু গ্ৰহণ কৰি তেওঁলোকে আজি এই পৰ্যায়লৈ আনিছে মোৰ দ্বিতীয় পৰ্যায়ৰ প্ৰশ্নটো হ'ল যে মই লাহে লাহে এটাকে আহি আছোঁ 25ত গঠন হ'ল তাৰপিছত RSS ভাৰতৰ স্বাধীনতা হ'ল স্বাধীনতাৰ পিছত RSSৰ নাম বিতৰ্কত আহিলে মহাত্মা গান্ধীৰ হত্যাৰ সময়ত আহিলে তাৰপিছত আজি বিজেপিয়ে যাৰ নাম কয় চৰ্দাৰ বল্লভভাই পটেলে সেইখিনি সময়ত RSSক বেন কৰিলে আকৌ RSSক বেন খুলি দিয়াও মানুহজন আছিলে চৰ্দাৰ বল্লভভাই পটেল তেওঁই খুলি দিছিল
কিছু সময় থাকিলে স্বাধীনোত্তৰ কালত 47ৰ পাছত মোৰ যদি ভুল হোৱা নাই 60ৰ দশকত হ'ব নেকি 60ৰ দশকৰ আগভাগত আপোনাৰ নেহেৰুৱে আপোনাৰ 26 জানুৱাৰী পেৰেডতো মই জানামতে 63 60 দশকৰ আগভাগত 63 মাতিছিলে তাৰমানে আৰএছএছৰ গ্ৰহণযোগ্যতা সেইখিনি সময়লৈ নেহেৰুৱা মানিবলৈ বাধ্য হৈছিল কৰবাত নহয় কৰবাত কিন্তু আৰএছএছৰ প্ৰতি আক্ৰমণ সদায় থাকে কাৰণ আৰএছএছে কেৱল হিন্দু সংগঠনৰ কথা কৈ এটা সাম্প্ৰদায়িকতাৰ বিষবাষ্প বিয়পায় বুলি অভিযোগ বিভিন্ন সময়ত উত্থাপন হৈ থাকিলে কিন্তু মই যিমান দূৰ জানো বা মই যিমান দূৰ দেখিছোঁ আৰএছএছে সাংস্কৃতিক সামাজিক অৰ্থনৈতিক দিশতো সিমানেই কাম কৰি আছে কিন্তু এই অভিযোগটো বাৰম্বাৰ কিয় উত্থাপন হৈ থাকে আৰএছএছৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ হ'ল সামাজিক সাংস্কৃতিক অনুষ্ঠান গান্ধী হত্যাৰ অছিলালৈ সংঘৰ ওপৰত নিষেধাজ্ঞা আনাৰ একমাত্ৰ কাৰণ আছিল সংঘৰ বিস্তাৰ 1925 চনত আৰম্ভ হোৱা সংঘ 1940 চনত আমাৰ পূৰ্বাঞ্চল বাদ দি বিচাৰধাৰা আহিছিল কিন্তু প্ৰত্যক্ষ শাখাৰ কাম হোৱা নাই বাকী গোটেই ভাৰতবৰ্ষত সংঘৰ কাম হৈছে বিভাজনৰ সময়ত ডক্টৰ জিতু 40ত ঢুকাই থাকিল তো 47 চনৰ বিভাজনৰ ঠিক আগে আগে তেতিয়া গুৰুজী গৈছে তাত কাৰণ 46ৰ পৰা হিন্দু মুছলমানত আৰম্ভ হৈছে কৈছে শেষজন হিন্দু থকালৈকে ইয়াত সংঘৰ স্বয়ংসেৱক থাকিব 2 কোটি মানুহক তেওঁলোকৰ অস্মিতা বজাই ৰাখিছে বিশেষকৈ হিন্দু ভগ্নী মহিলা মাতৃ পুৰুষ এওঁলোকক এই কাম সেই সময়ত বিভাজনৰ সময়ত কোনেও কৰিব পৰা নাই কংগ্ৰেছেও কৰিব পৰা নাই কাইলৈ যাতে প্ৰত্যাহ্বান নহওক তো সেই দৃষ্টিৰে সংঘক মুখিমূৰ কৰিব লাগে এইকাৰণে বেন আনিছে মিছা কথা হোম মিনিষ্টাৰ আছিল স্বাভাৱিকতে তেওঁ বেন লগাবও লাগিব তেওঁ উঠাবও লাগিব তেওঁ বাৰ বাৰ কৈছে যে সংঘৰ ইয়াত হাত নাই কিন্তু অজুহাত দিয়ে যে সংঘৰ বিচাৰধাৰাই মাৰিছে তো এই সংঘৰ বিচাৰধাৰাৰ কাৰণে মাৰিছে বুলি সংঘৰ ওপৰত অজুহাত আনিছে কাৰণ নাথুৰাম গডছে কেতিয়াবা গৈছিল শাখাত হয়তো কিন্তু তো সংঘ হৈ মাৰা নাই এতিয়া মই গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়া ল'ৰাজনে ডকাইতি কৰিলে তাৰ ভিচিৰ দোষ হ'ব নেকি তোৰ মানসিকতা তেনেকুৱা গতিকে তেওঁৰ হিন্দুত্ব আৰু চকা নিশ্চিতভাৱে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই হিন্দুত্বৰ আধাৰত কাম কৰে সংঘৰ হিন্দুত্বত মুছলমান খ্ৰীষ্টিয়ান সকলো আহে সেইকাৰণে হিন্দুত্ব কোনো ধৰ্ম নহয় হিন্দুত্ব কোনো পন্থ নহয় হিন্দুত্ব হ'ল আমাৰ ইয়াৰ সংস্কৃতি ৱে অফ লাইফ গতিকে ভাৰতবৰ্ষৰ যি পৰম্পৰা যি সাংস্কৃতিক পৰম্পৰা তাক মানা যিসকল তেওঁলোকক যিকোনো পন্থৰে হ'ব পাৰে আমাৰ আপত্তি একো নাই সাপ পূজা কৰা আছে গছ পূজা কৰা আছে পূজা নমনা আছে কমিউনিষ্টবিলাকো হিন্দু গতিকে আল্লাহক মানিলেও হিন্দু হ'ব আৰু যীশুক মানিলেও হিন্দু হ'ব আমাৰ ক'তো আপত্তি নাই কিন্তু এই ৰাষ্ট্ৰক নিজৰ মাতৃভূমি কৰ্মভূমি পুণ্যভূমি বুলি ভাবি লাগিব এই দেশৰ ইয়াৰ পূৰ্বপুৰুষৰ প্ৰতি শ্ৰদ্ধা ৰাখিবলৈ তেওঁলোকে আৰু হিন্দু গতিকে আমাৰ হিন্দুৰ অৰ্থটো সেইটো কোনো উপাসনা পদ্ধতিৰ নাম হিন্দু নহয় তো হিন্দুৰ কথা কয় এইকাৰণে সাম্প্ৰদায়িক বুলি কয় এতিয়া হিন্দু কোনো সম্প্ৰদায় নহয় গতিকে হিন্দুৰ কথা ক'লে সাম্প্ৰদায়িক হ'ব নালাগে সাম্প্ৰদায়িক শব্দ হৈছে এই ভুৱা ধৰ্ম নিৰপেক্ষতাৰ পৰা কাৰণ ধৰ্ম নিৰপেক্ষ কাক ক'ব তাৰো কোনো ডেফিনেশ্যন নাই আৰু বিশেষকৈ মাইনৰিটি মুছলমান আমি যাক কওঁ ভাৰতবৰ্ষত তো মাইনৰিটিৰো স্পষ্ট ডেফিনেশ্যন নাই কাশ্মীৰত 99% কাশ্মীৰ ভেলীত মুছলমান তাত তেওঁলোকে মাইনৰিটি বোধহয় 93% মুছলমান খ্ৰীষ্টিয়ান মিজোৰামত তেওঁলোক তাত মাইনৰিটি গতিকে মাইনৰিটিৰ অছিলা লৈ কেৱল ভোট লাভৰ আশাত সেকুলাৰিজমৰ নাম লৈ ধৰ্ম নিৰপেক্ষতাৰ নাম লৈ সংঘক বদনাম কৰে এইটোত আমি বৰ গুৰুত্ব নিদিওঁ কাৰণ 100 বছৰ সংঘৰ কাম দেখিছে এই এতিয়া কোৱাৰ নিচিনা সামাজিক সাংস্কৃতিক যিমানবিলাক এতিয়ালৈ প্ৰাকৃতিক দুৰ্যোগ আহিছে তো তাৰ সকলোৰ প্ৰথমতে কৰোনাৰ নিচিনা মানুহ সোমাই আছে মৃত্যুৰ ভয়ত কোনেও লোৱা নাই 5 লাখ স্বয়ংসেৱকে কাম কৰিছে আমি নিজেও কৰিছোঁ ইয়াত এইবিলাক মানুহে দেখিছে গতিকে এইবিলাক যেতিয়া অবান্তৰ একোটা শব্দ আনি পেলাই সংঘক বদনাম কৰিব খোজে আমি ইয়াত বৰ গুৰুত্বও নিদিওঁ কেইদিনমানৰ কাৰণে এটা নিউজ হয় আৰু তাত বৰ বেছি হয় বুলি আমি নাভাবোঁ ৰাইজে বুজিছে 100 বছৰে সেইকাৰণে
সংঘ ব্যতিক্ৰম এইকাৰণে সংঘ এটা এনেকুৱা অনুষ্ঠান বেচৰকাৰী অনুষ্ঠান স্বয়ংসেৱী অনুষ্ঠান স্বাধীন ভাৰতত 3বাৰ নিষেধাজ্ঞা গান আনিছে প্ৰথমবাৰ 48ত গান্ধী হত্যাৰ আঁচনি লৈ দ্বিতীয়বাৰ 75ত ইন্দিৰা গান্ধীৰ যিমান বিৰোধী সকলোৰ ওপৰত নিষেধাজ্ঞা আনিছে জেলত ভৰাই থৈছে তো সংঘক কৰিছে সেই সময়ত 48তো 10-12 জনে সত্যাগ্ৰহ কৰি পেলাই আমাৰ গুৱাহাটীতে তেওঁলোকে জেলত আছিল কিন্তু 75ৰ সময়ত যিমান অত্যাচাৰ কৰিছে তো এই অত্যাচাৰৰ পিছত বা 48তো যিমান অত্যাচাৰ কৰিছে সেই অত্যাচাৰৰ পিছত 48ত সৰসংঘ চালক আছিল গুৰুজী যেতিয়া জেলৰ পৰা ওলাই আহিছে তো সকলোৱে প্ৰশ্ন কৰিছে সংঘটি আৰু কিবা ৰিভেঞ্জ ল'ব গুৰুজী কি কৈছে যে দাঁতে উঠে আমি নিজেও কামোৰ খাওঁ এই বোলে দাঁতকেইটাটো উলিয়াই পেলাই নিদিওঁ কাৰণ দাঁতো আমাৰ উঠো আমাৰ এই সমাজ আমাৰ এই সমাজত আমি কাম কৰিব লাগিব গতিকে ইয়াৰ বিৰোধ কৰিব নালাগে 75ত বালা চাহেবজী তেতিয়া সংঘৰ কাম বহুত বাঢ়িছে বালা চাহেবজী জেলৰ পৰা আহিছে সাংবাদিক বাকী মানুহে প্ৰথম প্ৰশ্ন RSS কি কৰিব দুটা শব্দ কৈছে বালা চাহেবজীয়ে 4টা ফৰগেট এণ্ড ফৰগিভ কাৰণ এইখন সমাজ আমাৰে যি হ'ল পাহৰি যাব লাগে আৰু ক্ষমা কৰি দিব লাগে কাৰণ এইখন সমাজ আমাৰ এই সমাজক নিজৰ বুলি লৈ সংঘই কাম কৰি আহিছে তো সেইকাৰণে সংঘৰ বিস্তাৰ লাভ হৈছে বাকীতো 90ত যিটো বাবৰি সৌধ ভাঙা ৰাজহাতত কৰিছিল নিজে 6 মাহৰ পিছত আমি গমেই নাপালোঁ গুৱাহাটীতে আছিলোঁ যে আমাৰ ওপৰত নিষেধাজ্ঞা আনিছে গতিকে 3বাৰ নিষেধাজ্ঞা আনাৰ পিছত ক্ৰমান্বয়ে কাম বৃদ্ধি হ'ব বেচৰকাৰী অনুষ্ঠান তো ব্যতিক্ৰম সেইকাৰণে কাৰণ মই কৈছোঁ আৰম্ভণিতে সংঘই 100 বছৰ পূৰ্ণ কৰিছে ভাৰতবৰ্ষৰ জনসাধাৰণৰ সহায় সহযোগিতাৰ কাৰণে আৰু সংঘ স্বাৱলম্বী অনুষ্ঠান ডক্টৰজী বাকী যিমানবিলাক সংগঠন আৰম্ভ কৰিছে তেওঁলোকৰ যিবিলাক প্ৰতিষ্ঠাতা আৰু ডক্টৰজীৰ পাৰ্থক্য তাতে ডক্টৰজী আৰম্ভণিতে ঠিক কৰিছে যিকোনো সংগঠন চলিবৰ কাৰণে অৰ্থৰ প্ৰয়োজন হ'ব অৰ্থৰ কাৰণে আমি লোকৰ হাতত ওচৰত গৈ হাত নাপাতিম ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ স্বয়ংসেৱক কাৰ্যকৰ্তাই সংঘ চলিবৰ কাৰণে পইচা দিব সেইটো আমি গুৰু দক্ষিণা সেইকাৰণে সংঘ নিজৰ ভৰিত থিয় পাৰিছে নহ'লে কাৰোবাৰ ওচৰত হাত পাতিব লাগিলহেঁতেন কাৰণ সংগঠন চলাবৰ কাৰণে আৰ্থিক প্ৰয়োজনটো থাকেই সংঘৰ স্বয়ংসেৱকে সেইটো পৰে কিন্তু অভিনৱ দৃষ্টিকোণ তেওঁৰ অনন্য দৃষ্টিকোণ 40 চনত ডক্টৰজী ঢুকালে 73 চনত ছেকেণ্ডজন গুৰুজী ঢুকালে 94লৈ বালা চাহেবজী আছিল তাৰপিছত তেওঁ ঢুকালে তাৰপিছত আহিল ৰাজু ভায়া তেওঁ ঢুকালে তাৰপিছত আহিল 99ত সুদৰ্শনজী তেওঁ ঢুকালে মানে 5জন প্ৰমুখৰ মৃত্যুৰ পিছত যিকোনো সংগঠনৰ কাম এটা নকমি পেলাই বাঢ়িব এইটো সকলোৰ কাৰণে কৌতূহলৰ কথা কি আছে RSSত সেইটোতো আমি জানিব বিচাৰিছোঁ কি আছে যে কংগ্ৰেছেও আপোনালোকৰ কথা কয় বিজেপিও আপোনালোকৰ কথা কয় CPMও আপোনালোকৰ কথা কয় তাৰপিছত এই জমিয়তেও আপোনালোকৰ কথা কয় এনেকুৱা কি আপোনালোকৰ যাদু আছে যে সকলোৱে আপোনালোকৰ নাম ল'ব লাগিব আৰু নল'লে চলিব নোৱাৰে সংঘৰ যাদু একো নাই সংঘ মানে আগতে কৈছিল শাখা সংঘক বুজিব কেনেকৈ সংঘৰ কাৰ্যকৰ্তাৰ দ্বাৰা বুজিব যিবিলাকে দূৰৰ পৰা আলোচনা কৰে আৰু সেইবিলাকে যেতিয়া সংঘৰ কাৰ্যকৰ্তাৰ সংঘৰ প্ৰচাৰকৰ বা সংঘৰ যিকোনো দায়িত্বত থকা মানুহৰ ওচৰলৈ যায় তেওঁলোকে অনুভৱ কৰে এয়া সংঘ এইখন আমাৰ নিজৰ ব্যৱহাৰেই পৰিচয় সংঘই যিটো কয় সেইটো কৰে বহুতে আপোনাৰ ফোনত মুছলমান নম্বৰ আছে 50টাৰ ওপৰত মুছলমানৰ আছে মুছলমানৰ নম্বৰ আছে RSS দেখোন বোলে মুছলমানৰ বিৰোধী বুলি কয় এইটো কেৱল তেওঁলোকে সংঘক বদনাম কৰিবৰ কাৰণে আৰু তেওঁলোকৰ ৰাজনৈতিক লাভ উঠাবৰ কাৰণে এইটো বেলেগে নকয় কমিউনিষ্ট মুছলমানে নকয় এতিয়া অলপ ট্ৰেণ্ড আহিছে RSS এইটো কমিউনিষ্ট আৰু কংগ্ৰেছে কয় বেলেগে নকয় কাৰণ সংঘৰ নিজৰ এটা মুছলমান সংগঠন আছে সংঘৰ আদৰ্শ লয় তাৰমানে RSSৰ মুছলমানক লৈ একো ক'বলগীয়া নাই একো বিৰোধিতা একো ক'বলগীয়া নাই মুছলমান বুলি নহয় যি ৰাষ্ট্ৰ বিৰোধী সি হিন্দু হ'ব পাৰে মুছলমান হ'ব পাৰে খ্ৰীষ্টান হ'ব পাৰে তাৰ বিৰোধী RSS যি এই ৰাষ্ট্ৰক নিজৰ ৰাষ্ট্ৰ বুলি জ্ঞান কৰে মই ক'লো নাই আগতে এইখন ধৰ্মভূমি মোক্ষভূমি বুলি কৰ্মভূমি বুলি জ্ঞান কৰে তাৰ বিৰোধ নাই যিকোনো পন্থাৰ হ'ব পাৰে মানে মই যেটো বুজি পাইছোঁ ভাৰতবৰ্ষৰ প্ৰতি মৰম থাকিলে বা আপোনাৰ কথাখিনি বা মই যিখিনি বুজি পাইছোঁ ভাৰতবৰ্ষৰ প্ৰতি শ্ৰদ্ধা মৰম ভাৱ যদি থাকে
দেশখনৰ প্ৰতি মৰম যদি থাকে সি লাগিলে উপাসনা পদ্ধতি তেওঁৰ যেনেকুৱাই নহওক তেওঁ ভাৰতীয় কোনো আপত্তি নাই তেওঁলোকৰ লগত কোনো ভাৰতীয়ৰ প্ৰতি আপত্তি নাই ভাৰতৰ যিবিলাক তেওঁলোকৰ প্ৰতি হ'ব পাৰে ভাৰতীয়ৰ প্ৰতি মুঠে আপত্তি নাই মানে উপাসনা পদ্ধতি তেওঁলোকৰ যি হ'ব পাৰে সংঘৰ তেওঁলোকৰ লগত কোনো বিৰোধিতা নাই খালি দেশক ভাল পাব লাগিব কোনো বিৰোধিতা নাই মোহনজী বাৰ কৈছে এই কথা হয় যে নাগালেণ্ডত কাম কৰিব লাগে তাত খ্ৰীষ্টানে থাকিব মিজোৰামত কাম আৰম্ভ হৈছে তেওঁলোক অৰিজিনটো ইয়াৰে স্থানেই আছিল খ্ৰীষ্টানৰ মাজত কাম হৈছে নাগালেণ্ডত খ্ৰীষ্টানৰ মাজত কাম হৈছে ৰাষ্ট্ৰীয় বিচাৰধাৰাৰ লগত যিবিলাক একাত্ম তেওঁলোকে আৰু ৰাষ্ট্ৰীয় সমাজ গতিকে কোনো ৰাষ্ট্ৰীয় সমাজৰ বিৰোধ সংঘৰ নাই তোৰ পন্থ যিয়ে নহওক লাগে আমাৰ বিভিন্ন পন্থ আছে পূজা কৰা পূজা নকৰা মূৰ খুৰা মূৰ নুখুৰোৱা গতিকে আমাৰতো বিৰোধ নাই গতিকে কোনো আল্লাহক উপাসনা কৰিলেও বিৰোধ নাই যীশুক উপাসনা কৰিলে আমাৰ বিৰোধ নাই ইয়াৰ ৰাষ্ট্ৰীয় হ'ব লাগিব ভাৰতীয় হ'ব লাগিব কেৱল ভাৰতৰ হ'লে নহ'ব আচ্ছা দেশক মানে এই দেশক নিজৰ মাতৃভূমি বুলি মানিব লাগিব নিজৰ মা বুলি মানিব লাগিব তাৰ লাগিলে উপাসনা পদ্ধতি যাৰ যি হওক যি নহওক সংঘৰ স্পষ্ট কথা এইটো সেইকাৰণে সংঘৰ সেইকাৰণে কয় কোনোবাই RSSৰ হিন্দু আৰু হেৰিৰ হিন্দু বেলেগ স্বামী বিবেকানন্দৰ হিন্দু বেলেগ নহয় আৰু তো কোনোবাই কয় হিন্দু বেলেগ হিন্দুত্ব বেলেগ মই বুজি নাপাওঁ হিন্দু আৰু হিন্দুত্বৰ কি পাৰ্থক্য এটা যদি বিশেষণ এটা বিশেষ্য তো এইবিলাক তেওঁলোকৰ লাভৰ কাৰণে কৰি থাকে সংঘৰ বিৰোধ কৰিবলগীয়া একো নাই বিৰোধ কৰিবলৈকে সেই 3-4টা পইণ্টেই আপুনি কোৱাৰ নিচিনা মুছলমান বিৰোধী সংঘ সাম্প্ৰদায়ী এনেকুৱা 3-4টা কথা কয় আৰু বাকীতো বিৰোধ কৰিবলগীয়া নাই কাৰণ ভাৰতবৰ্ষৰ সমাজে 100 বছৰ দেখিছে তো যে সংঘ এইটো চৰকী দৰ্জিত যেতিয়া সন্মুখে প্লেইন এক্সিডেণ্ট হয় গোটেইবিলাক মুছলমান আছে চবক কবৰ দিয়া আছিল গোটেই হিন্দু আছিল গোটেই পুৰিছে ক'ত নাই মৰুভূমিত বানপানী হ'ল ভোজত ভূমিকম্প হ'ল উৰিষ্যাত বানপানী চুনামি হ'ল মাদ্ৰাজত চুনামি তাততো হিন্দু মুছলমান চোৱা নাই গতিকে মুছলমানেও বুজে এই কথাটো কিন্তু যাৰ ন্যস্ত স্বাৰ্থ থাকে তেওঁলোকে সংঘক বদনাম কৰে সংঘ কৰে আৰু বেলেগকো কৰে আমি বৰ গুৰুত্ব নিদিওঁ এইবিলাকক আমি ইমানে চাওঁ যিবিলাকে আমাৰ বিৰোধ কৰে তেওঁলোকৰ পৰা যাতে আমাৰ অপকাৰ হ'ব নোৱাৰে আমি সেইটো চাওঁ বাকী আমাৰ ক'বলগীয়া একো নাই ঠিক আছে মই RSSৰ বৃহত্তৰ দৃষ্টিত আমি কথা পাতিম মই যদি এতিয়া অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ দৃষ্টিত অকণমান কথা পাতোঁ সংঘৰ বা RSSৰ আপুনি ক'লে যে 1940লৈকে উত্তৰ পূৰ্বাঞ্চলক বাদ দি বাকী দেশৰ অন্যান্য অঞ্চলত RSSৰ কাম কাজ মানে বিস্তাৰ হৈ গৈছিলে অসমত RSSৰ এণ্ট্ৰি বহুত দেৰিকৈ হৈছে অন্যান্য দেশৰ মানে দেশৰ অন্যান্য প্ৰান্তৰ তুলনাত অসমত খুব মোৰ যদি ভুল হোৱা নাই 50 দশকৰ শেষৰ ফাললৈ আৰম্ভ হৈছে নেকি অসমত 50 দশকৰ শেষৰ ফাললৈ অলপ আৰম্ভ হৈছে মই যিমান দূৰ অধ্যয়ন কৰি পাইছোঁ আৰু সেইখিনিত এতিয়া মই 50 দশকৰ সেইখিনি পৰিৱেশলৈ নাযাওঁ মই একদম অসমৰ প্ৰেক্ষাপটত ধৰিব বিচাৰিছোঁ যে অসমৰ অৰ্থ সামাজিক দিশ বা সম্পূৰ্ণভাৱে জনজাগৰণ কৰা এটা সময় আহি পৰিছিল 1979 অসম আন্দোলন মই 79 মই 50-60 দশকৰ সেইখিনি সময়লৈ ইমান নাযাওঁ এতিয়া বহুতে কয় যে সেই আন্দোলনটোত পৰোক্ষভাৱে RSSৰ হাত আছিল বা কি অৰিহণা আছিল বা কি আছিল আপোনালোকৰ সংঘৰ কাম সেইখিনি সময়ত আন্দোলনত পৰোক্ষ হাত নাই আন্দোলন আৰম্ভ হোৱাৰ প্ৰেক্ষাপট আমি জানো দলগাঁও সমষ্টিৰ যেতিয়া 45,000 নতুন ভোটাৰ বাঢ়িছে তো তাক লৈ হুলস্থুল হ'ল মঙলদৈ লোকসভা সমষ্টিৰ আৰু সেই সময়ৰ জনতা চৰকাৰৰ গোলাপ বৰবৰা মুখ্যমন্ত্ৰী তেওঁ যেতিয়া ভোটাৰ লিষ্টৰ পৰা নাম কটা আৰম্ভ কৰিলে তো হুলস্থুল হ'ল চাৰিওফালে বিৰোধ হ'ল তেওঁৰ চৰকাৰো গ'ল বিৰোধীবিলাকে অনাস্থা আনিলে কিন্তু বিষয়টো সদৌ ছাত্ৰ সন্থাই ল'লে তাৰ পৰা আন্দোলন হ'ল বিদেশী যাব লাগে ইয়াত আমি একমত এইকাৰণে আৰম্ভণিৰ পৰাই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ তাত সমৰ্থন আছিল পৰৱৰ্তী সময়ত বিদেশী শব্দটো গৈ বহিৰাগত হ'লগৈ আৰু বিদেশীতকৈ যেতিয়া প্ৰথম ইয়াৰ স্থানীয় যিবিলাক আমাৰ জনজাতি বন্ধু তেওঁলোকৰ সা সুবিধা কৰ্তনৰ কথা আহিল তো তেতিয়া বিষয়টো এটা অন্য ৰূপ ল'লে
আৰু সেই সময়ত কাৰণ জনজাতিসকলৰ সা সুবিধা বন্ধ কৰাৰ ক্ষমতা ৰাজ্য চৰকাৰৰ নাই, এইটো কেন্দ্ৰীয় চৰকাৰৰ। আৰু সেই সময়ত তেখেতে কৈছিল যে এইটো আমি বিচাৰোঁহে, সেই সময়ৰ মুখ্যমন্ত্ৰী গোলাপ বৰবৰাদেৱে কৈছিল। আৰু এইটো ক'লে যে বিদেশী বিষয়টো 4 নম্বৰত আহিলে, 1 নম্বৰত এইবিলাক সেই সময়ত চলি আছে। কিন্তু আমাৰ স্পষ্ট কথা আছিল যে বিদেশী যাব লাগে। আৰু বহিৰাগত বুলি যেতিয়া অসমীয়া ভাষী বাদ দি আৰু যিমান দূৰ সম্ভৱ মোৰ মনত পৰে, মই প্ৰত্যক্ষদৰ্শিত পাঞ্জাবী বাদ দি বাকী যিমানবিলাক অনা অসমীয়া আছে সকলোৰে বিৰোধত আন্দোলন আৰম্ভ হয়। তো তেতিয়া পৰস্পৰৰ মাজত বিদ্বেষ আৰম্ভ হ'ল। তেতিয়া আমি স্পষ্ট কৰিলোঁ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ফালৰ পৰা, সুদৰ্শনজীক বিশেষ দায়িত্ব দিয়ালৈ পঠিয়ালে বালা চাহেবজীয়ে, কৈছে বিদেশী বহিষ্কাৰত আমাৰ সম্পূৰ্ণ মত আছে। আৰু বিদেশী ইয়াত মুছলমানে বিদেশী হিন্দু অনুপ্ৰৱেশকাৰী, মুছলমান অনুপ্ৰৱেশকাৰী, হিন্দু ইয়াত শৰণাৰ্থী। কাৰণ হিন্দু তাৰ অত্যাচাৰ ল'ব নোৱাৰি আহিছে আৰু ভাৰতবৰ্ষত কোনো হিন্দু বিদেশী হ'ব নোৱাৰে। গতিকে তেওঁলোক শৰণাৰ্থী, মুছলমান প্লেনিং কৰি আছে, এওঁলোক ইয়াত বিদেশী। সেইকাৰণে বিদেশীৰ স্পষ্ট ধাৰণা আমি সেই সময়ত দিছোঁ। আমি এতিয়াও কওঁ, তেতিয়া বিভিন্ন কথা আহিছিল, অসমে কিয় বুজা ল'ব। আমি কৈছোঁ যদি এইটো আন্তৰ্জাতিক পৰ্যায়লৈ যায়, মানৱতাৰ কথা আহে, তেতিয়া আমেৰিকাও লওক, অসমে যিমান পৰিমাণ ভাগত লওঁ। আৰু যদি আন্তৰ্জাতিক পৰ্যায়লৈ নাযায়ও, তো আমি ক'ম যে কেৱল অসমে বুজা ল'ব নালাগে, যিমানবিলাক শৰণাৰ্থী আহিছে অন্য ষ্টেটত ভগাই দিম। কিন্তু মুছলমান বিদেশী, হিন্দু ইয়াত বিদেশী হ'ব নোৱাৰে। তো সেইকাৰণে কোনোবাই কিতাপত লিখিছে RSSৰ ৰহস্যজনক ভূমিকা মুঠেও নাই। অসমৰ বিদেশী বহিষ্কাৰ আন্দোলন ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নিয়াৰ মূলতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ। সুদৰ্শনজী নিজে ভাৰতবৰ্ষৰ যিমান প্ৰান্তত গৈছে তাত কৈছে যে অসমৰ বিদেশী সমস্যা এইটো আন্তৰিক সুৰক্ষাৰ সমস্যা। 2005 যেতিয়া ৰিপিল হৈছে তেতিয়া স্পষ্টকৈ সুপ্ৰিম কোৰ্টে চাইলেণ্ট ইনভেজন বুলি কৈছে, এইটো সুৰক্ষাৰ প্ৰতি ভাবুকি। এই বিষয়টি লৈ সেই সময়ৰ আমাৰ ABVPৰ যিজন প্ৰমুখ আছিল, তো তেখেতৰ নেতৃত্বত আন্দোলনৰ নেতৃত্বক লৈ পেলাই গোটেই ভাৰতবৰ্ষৰ প্ৰত্যেক ৰাজ্যত এইটো যে কেৱল অসমৰ সমস্যা নহয়, ৰাষ্ট্ৰীয় সমস্যা, এই কথাটো বুজাবৰ কাৰণে আমি সভাবিলাক আৰম্ভ কৰিছোঁ ABVPৰ জৰিয়তে। একমাত্ৰ অটল বিহাৰী বাজপেয়ী ভাৰতীয় জনতা পাৰ্টীৰ পৰা, তেতিয়া ভাৰতীয় জনতা পাৰ্টী হৈছে 80 চনত, তো মুখৰ ইয়ালৈ পালে যে অসমৰ যি আন্দোলন হৈছে, যুৱকসকলে আন্দোলন কৰিছে, তাক আওকাণ কৰিব নালাগে, সঁচা অৰ্থত ৰাষ্ট্ৰীয় সমস্যা সুৰক্ষাৰ প্ৰতি ভাবুকি, বহুত দীঘলীয়া ভাষণ দিছে। গতিকে আমাৰ কোনো ৰহস্যজনক ভূমিকা নাই, এইটো স্পষ্ট আমাৰ আছিল তেতিয়াও, এতিয়াও স্পষ্ট। ইয়াত হিন্দু বিদেশী হ'ব নোৱাৰে। ইয়াত যিবিলাক প্লেনিং কৰি আহিছে তেওঁলোক ইয়াত বিদেশী, হিন্দু ইয়াত শৰণাৰ্থী। তেতিয়াও আছিল, এতিয়াও আছিল। আৰু বিদেশী বহিষ্কাৰ আন্দোলনটো যি ধৰণে গণ আন্দোলন হৈছিল, আন্দোলনৰ বিষয়ে যিমান পঢ়িছোঁ, মাছ মুভমেণ্ট বুলি যাক কয়, কিন্তু কিতাপত পঢ়োঁতে মই মাছ মুভমেণ্ট পোৱা নাই। মই মাছ মুভমেণ্ট দেখিছোঁ সদসম ছাত্ৰ সন্থাৰ নেতৃত্বত হোৱা আন্দোলন। ওলাই আহ বুলি ক'লে হাল ৰখি পেলাই এচাৰিডাল পুতি থৈ পেলাই 1 কিলোমিটাৰ খোজকাঢ়ি যায়। এনেকুৱা মাছ মুভমেণ্ট মই পঢ়া নাই পৃথিৱীত ক'ৰবাত হৈছে বুলি। কিন্তু শেষতকৈ ফলপ্ৰসূ নহ'ল। যি ধৰণে গতি কৰিব লাগিছিল আন্দোলনে, যি উদ্দেশ্যত কিমান সফল হৈছে এতিয়াতো সেইটো বিচাৰ্যৰ বিষয় হৈছেনে নাই। কিন্তু আন্দোলন সম্পূৰ্ণ সহযোগ আছিল ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ। আৰু তেতিয়াৰ পৰা এইটো মত আমাৰ স্পষ্ট। RSSে তাৰমানে আপোনাৰ কথাৰ পৰা মই বুজিলোঁ যে অসম আন্দোলনক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত লৈ যোৱা, ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত লৈ যোৱাত ABVP RSSৰ অৰিহণা আছে, সম্পূৰ্ণ অৰিহণা আছে। পশ্চিমবংগৰ পেপাৰে বিৰোধত লিখে সেই সময়ত গোটেই। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নিউজত কিমান আহিছে ক'ব নোৱাৰোঁ, আমিতো এই লোকেল পেপাৰে পঢ়োঁ, তেতিয়া সম্ভৱ অহা নাই। তেতিয়া টিভিটো ইমান আহে, 82ৰ পিছত টিভি আহিছে ইয়াত। পশ্চিমবংগৰ পেপাৰে সদায় বিৰোধত লিখে। আমাৰ ইয়াৰ লেখকেও পশ্চিমবংগৰ পেপাৰত বিৰোধত লিখে, আন্দোলনৰ বিৰোধত কেইজনমান আছিলে। গতিকে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ নেতৃত্বত, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ দ্বাৰা সৰ্বভাৰতীয় দৃষ্টিত বিজেপিৰ অটল বিহাৰী বাজপেয়ীৰ দ্বাৰা পাৰ্লিয়ামেণ্টত এইটো ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত লৈ যোৱা হৈছে। এইটো কোনো অস্বীকাৰ কৰিব নোৱাৰে। সেইটো মানে
যিসকলে কৈ থাকে যে কোনো ভূমিকা নাছিলে সেইটো এইটো যে RSSৰ ভূমিকা আছে তো এইটো স্বীকাৰ কৰে মই যিকেইখন কিতাপ পঢ়িছোঁ আন্দোলন সম্পৰ্কীয় একাংশ আছে তেওঁলোকে ৰহস্যজনক ভূমিকা বুলিয়েই ভাবে কাৰণ তেওঁলোক তথাকথিত সেকুলাৰ হ'ব পাৰে তেওঁলোক বামপন্থী হ'ব পাৰে যিবিলাকৰ ইয়াৰ লগত কোনো সম্পৰ্ক নাই সদায় দূৰত ওচৰলৈ নাহিলে RSS বুজিব নোৱাৰে দূৰৰ পৰা পঢ়ি পেলাই মোৰ ভাষণ শুনি RSS বুজিব নোৱাৰে কাৰণ RSS আমাৰ ব্যৱহাৰত আছে কাৰ্যকৰ্তাৰ কেনেকৈ বাঢ়িলে সংঘৰ স্বয়ংসেৱকৰ কাৰ্যকৰ্তাৰ ব্যৱহাৰৰ দ্বাৰা ৰাইজে সংঘ বুজিছে ওচৰলৈ আহিলে বুজিব মানে হয় এটা মই আৰু এটা প্ৰসংগ আনিব বিচাৰিছোঁ শৈক্ষিক ক্ষেত্ৰত RSSে যোৱা 100 বছৰত যিখিনি কাম কৰিলে অসমতো তাৰ দেখা পোৱা গৈছিল যে অসমতো বিদ্যালয় খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে প্ৰথমে বিদ্যাভাৰতী তাৰপিছত শিশু শিক্ষা সমিতি অসমৰ নামত এনেকুৱা কিয় কৰিব লগা হ'ল অসমত শিক্ষাৰ ক্ষেত্ৰত কিয় মানে ভাবিলে যে এনেকুৱা আদৰ্শৰ বিদ্যালয় অসমত প্ৰয়োজন আছে অসমত বহুত পিছত 79 বহুত পিছত হৈছে বিদ্যাভাৰতীৰ কামটো 1952 তে আৰম্ভ হৈছিলে যেতিয়া 77 সৰ্বভাৰতীয় দৃষ্টিৰে 52ৰ পৰা এখন স্কুল আৰম্ভ হৈছে সৰস্বতী শিশু মন্দিৰ কাৰণ সেইখন আৰম্ভ কৰিছে এইকাৰণে আজি যি নেৰেটিভৰ কথা আহে ভাৰতবৰ্ষৰ শিক্ষাৰ পাঠ্যক্ৰমত ভাৰতীয় শিক্ষা পদ্ধতি নাছিল ব্ৰিটিছে দি যোৱা এই যে মেকলে শিক্ষা পদ্ধতি সেইটো প্ৰচলিত আছিল ভাৰতীয় দৃষ্টিভংগীৰে শিক্ষা আৰম্ভ হওক এই বুলি 1952 চনত প্ৰথমখন স্কুল আৰম্ভ হৈছিল লাহে লাহে উত্তৰ প্ৰদেশলৈ বিকাশ হ'ল আৰু 77 চনত দিল্লীত ঘোষণা কৰিলে অখিল ভাৰতীয় ৰূপ দিব লাগে আৰু 79ত আৰু তাত ঠিক কৰা হ'ল যে মাতৃভাষাত শিক্ষা হ'ব লাগে কাৰণ পৃথিৱীৰ সকলো শিশু বিশেষজ্ঞ একমত শিশুৰ শিক্ষা মাতৃভাষাত হ'ব লাগে তো সেইকাৰণে বিদ্যাভাৰতীয়ে মাতৃভাষাত লৈছে অসমত অসমীয়াত হৈছে এতিয়াও আমি হেৰিত গ'লেতো বঙালী মিডিয়াম হেৰিত এই বৰাক ভেলীত গ'লে ত্ৰিপুৰাত মিডিয়াম বঙালী তো ঠিক তেনেকৈ বিভিন্ন ৰাজ্যৰ যি স্থানীয় ভাষা সেই ভাষাত কৰা হৈছে তো ভাৰতীয় দৃষ্টিকোণেৰে শিক্ষা হ'ব লাগে বিদ্যাভাৰতীৰে এই লক্ষ্য ৰাখি বিদ্যাভাৰতী আৰম্ভ কৰিছে কাৰণ আমাৰ কোনো পাঠ্যক্ৰমত দেশক ভাল পাবলগীয়া শিক্ষা দেশক ভাল পাবলগীয়া সংস্কাৰ দিব পৰা ব্যৱস্থা আৰু দেশৰ হকে কাম কৰা আমি ইয়াত দেশভক্ত উপাধি দিবলগীয়া হৈছে চবে দেশক ভাল পাব লাগে প্ৰত্যেক নাগৰিকে দেশক ভাল পাব লাগে তো দেশৰ প্ৰতি কৰ্তব্যবোধ দেশৰ প্ৰতি প্ৰেম দেশৰ প্ৰতি সমৰ্পণ ত্যাগ এই ভাৱ নিৰ্মাণ কৰা পদ্ধতি নিৰ্মাণৰ কাৰণে বিদ্যাভাৰতীৰ শিক্ষা পদ্ধতি আৰম্ভ হৈছে সেইকাৰণে লক্ষ্য উদ্দেশ্যতে লিখা আছে তো সেইকাৰণে আৰম্ভ কৰিছে আৰু ইংৰাজীৰ প্ৰতি এটা মানুহৰ অহেতুক প্ৰীতি আছে ব্ৰিটিছে আৰম্ভ কৰা মেকলে পদ্ধতি ইংৰাজী ভাষাৰ দ্বাৰা গতিকে ইয়াত ভাৰতীয় হ'ব নোৱাৰে ভাৰতীয় দৃষ্টিকোণ নহ'লে তেওঁ নাগৰিক হ'ব ভাৰতৰ ভাৰতীয় হ'ব নোৱাৰে তাৰ কাৰণে আৰম্ভ কৰিছে ভাষাৰ বিৰোধ নাই বিদ্যাভাৰতীৰ বিৰোধ নাই তাতো ইংৰাজীয়ে পঢ়ায় 4-5টা ভাষা শিকায় কিন্তু ভাষাৰ দ্বাৰা মানুহ সংস্কৃতিৰ পৰা আঁতৰি যায় তো সেইকাৰণে স্থানীয় ভাষা লোৱা হৈছে আমি দুজন মানুহে কথা পাতি আছোঁ তৃতীয়জন ব্যক্তিৰ বিষয়ে কথা পাতি আছোঁ ইতিমধ্যে তেওঁ যদি আহি পায় আমি কম কৈছোঁ বা তোৰ বৰ আয়ুস দেই এইমাত্ৰ তোৰ কথা পাতি আছিল 100 বছৰ আয়ুস অলপ দীৰ্ঘায়ুৰ কথা এইটো যদি ইংলেণ্ডতহে কি ক'ব থেংক অফ দি ডেভিল ইজ হিয়াৰ মানে ক'ত 100 বছৰ দীৰ্ঘায়ুৰ কথা আৰু ক'ত ডেভিলৰ কথা এইটো সাংস্কৃতিক পাৰ্থক্য সেইকাৰণে ভাষাৰ পৰা আঁতৰি গ'লে সংস্কৃতিৰ পৰা আঁতৰি যায় এইকাৰণে স্থানীয় ভাষাক লৈ ভাৰতীয় ভাষাক লৈ পেলাই বিদ্যাভাৰতীৰ পাঠ্যক্ৰমবিলাক আৰম্ভ কৰিছে অসমীয়াত কৰিছে কিন্তু তাত দেখা পোৱা গৈছে যে আপোনালোকে সকলো ভাষাৰে অধ্যয়নৰ সংস্কৃত পঢ়োৱা হয় হিন্দী পঢ়োৱা হয় প্ৰথম শ্ৰেণীৰ পৰাই পঢ়োৱা হয় আগতেতো বিৰোধী আছিল বিদ্যাভাৰতীৰ ওচৰত 4টা ভাষা শিকায় এতিয়া চৰকাৰে 4টা কৰিছে এতিয়া চৰকাৰে ইংৰাজীটো আছিল তাৰ উপৰি সংস্কৃতো পঢ়ে হিন্দী আছিল সেইটো সমালোচনা কৰিছিল এতিয়া ক্লাছ 8ৰ পৰা বিদেশী ভাষা কম্পিউটাৰত বহি শিকে কোনোবা জাৰ্মান যাব জাৰ্মানী ভাষা শিকি আছে গতিকে ভাষা শিকোঁতে আপত্তি নাই ভাষাৰ কাৰণে সংস্কৃতিৰ পৰা আঁতৰি যাব নালাগে আমাৰ প্ৰশ্ন তাতহে পৃথিৱীৰ চব ভাষা শিকক চব ভাষা জানিলে ভালেই আমাৰ মুঠেও আপত্তি নাই
না ভাৰতীয় ভাষা পঢ়োৱাতে তেওঁলোকৰ আপত্তি আছিল, সংস্কৃত পঢ়োৱাত আপত্তি আছিল একাংশই। সেইটোতো এটা কৰোৱা হৈছে, এইটো মেকলৈ শিক্ষা পদ্ধতিৰ ফল। যিবিলাক ক'লা ইংৰাজ তৈয়াৰ হৈছে তেওঁলোকে দেখিছে ইংৰাজী বাদী বেলেগ ভাষা নাই। গতিকে মই কৈছোঁ আৰম্ভণিতে ইংৰাজীৰ প্ৰতি এটা অহৈতুকী প্ৰীতি, তো সেইকাৰণে ভাৰতীয় ভাষাৰে আৰম্ভ কৰিছে। ইংৰাজী জানক, বিদ্যাভাৰতীৰ স্কুলতো ইংৰাজী পঢ়োৱা হয়, হিন্দী সংস্কৃতো পঢ়োৱাই হয়। তো সেইকাৰণে স্থানীয় ভাষাৰ স্থানীয় ৰাজ্যৰ স্থানীয় ভাষাত পঢ়োৱায়, কাৰণ আমাৰ দৃষ্টিত সকলোবিলাক ৰাষ্ট্ৰীয় ভাষা। কিছুমান মিডিয়াম ভাষা থাকে, উত্তৰ ভাৰতত মোটামুটি হিন্দী মিডিয়াম ভাষা, লিগ লেংগুৱেজ। আমাৰ ইয়াত অসমীয়া আছিল আগতে। এই ভাষা স্ক্ৰিপ্ট লৈ পেলাই আজি নাগামিজ কোৱা মানুহ কম, অৰুণাচলত অসমীয়া কোৱা মানুহ কম, আনকি আজিৰ প্ৰজন্মৰ বড়োলেণ্ড বা কাৰ্বি আংলঙত তেওঁলোকে অসমীয়া ক'ব নাজানে। কাৰণ ভাষাৰ পৰা সংস্কৃতিৰ পৰা ভাষাৰ যোগ এনেকৈ আঁতৰিছে। এইবিলাক আমাৰ সন্মুখত উদাহৰণ। আৰু সেইকাৰণেই ভাৰতীয় ভাষাৰ দ্বাৰা ভাৰতীয় সংস্কাৰ দিব পৰা শিক্ষা পদ্ধতি হ'ব লাগে, তাৰ কাৰণে বিদ্যাভাৰতী আৰম্ভ হৈছে। মানে মই এতিয়া আপোনালোকৰ লগত যিটো ইমান সময় প্ৰায় কথা পাতি মই যিটো বুজিলোঁ, বা আপুনি ভাষা সংস্কৃতি আমি বিভিন্ন ধৰণৰ কথা পাতিলোঁ, এটা শব্দ খুব আমি শুনি থাকোঁ RSSৰ ফালৰ পৰা, বা RSSৰ যিসকল কয় সাংস্কৃতিক ৰাষ্ট্ৰীয়তাবাদ। এই মুহূৰ্তত মই আপুনি যিখিনি এতিয়ালৈকে শিক্ষালৈকে আমি কথা পাতিলোঁ, ইয়াৰ মূল আধাৰটো সাংস্কৃতিক ৰাষ্ট্ৰীয়তাবাদী নে কিবা বেলেগ? সাংস্কৃতিক ৰাষ্ট্ৰবাদ এটা পাৰ্ট, এইটো এটা বেলেগ বিষয়। আচলতে ৰাষ্ট্ৰ মানে নেশ্যন নহয়, মূল কথাটো সেইটো। ৰাষ্ট্ৰ আমাৰ পূৰ্বপুৰুষে গঢ়িছে ইয়াত। বেদৰ কালৰ পৰা ৰাষ্ট্ৰ আছে। ঋগ্বেদৰ পৰা আৰম্ভ কৰি গোটেইকেইখন বেদত বিভিন্ন ধৰণৰ ৰাষ্ট্ৰৰ প্ৰয়োগ আছে। ৰাষ্ট্ৰ হৈছে কেনেকৈ অথৰ্ববেদত স্পষ্টকৈ আছে। ভদ্ৰমিচ্ছন্ত ঋষয়সৰ বিদ তপোদীক্ষাম উপছেদু অগ্ৰে তদস্মৈ ৰাষ্ট্ৰম বলম অজস্ৰ জাতম দেৱা অপি উপসংনমন্তু। স্পষ্ট ধাৰণা আছে যে সকলোৰে কল্যাণৰ কাৰণে আমাৰ ৰাষ্ট্ৰ নিৰ্মাণ কৰা হৈছে। কোনবিলাকে? যিবিলাকে সকলোৰে ভাল চিন্তা কৰে। ভদ্ৰমিচ্ছন্ত, সকলোৰে কল্যাণ কৰা যিসকল ঋষি, তপনিষ্ঠ ঋষি, তেওঁলোকে পৰমাত্মাৰ ওচৰত তপস্যাপূৰ্বক দীক্ষাপূৰ্বক তপস্যা কৰি পেলাই ৰাষ্ট্ৰ গঢ়িলে। মানে এই বল ওজ মানে আমাৰ সংস্কৃতি গঢ়িলে বিশ্বৰ কল্যাণৰ কাৰণে, তাৰ পৰা ৰাষ্ট্ৰ হৈছে। ৰাষ্ট্ৰ মানে নেশ্যন পশ্চিমৰ কল্পনা। আমাৰ সমস্যা হৈ গ'ল, আমি ৰাষ্ট্ৰ চাব গ'লে আমি অক্সফৰ্ড ডিক্সনাৰী নেশ্যন চাওঁ। নেশ্যন শব্দ আছে তাত, ৰাষ্ট্ৰ শব্দ নাই। ৰাষ্ট্ৰ শব্দৰ অৰ্থ চাব লাগিলে অমৰ কোষ চাব লাগিব, বাচস্পতিয়ম চাব লাগিব, তাত পাব ৰাজতে ইতি ৰাষ্ট্ৰম। সেইকাৰণে সাংস্কৃতিক ৰাষ্ট্ৰবাদ হ'ল কি, মই এটা উদাহৰণ দিলে সহজ হৈ যাব। सोमनाथ चटर्जी सुधिसे कि बीजेपी वालों का सांस्कृतिक राष्ट्रवाद क्या हमको कुछ समझ में नहीं आता है। तो तेतिया सुषमा स्वराज जी ठियो पे लगे से भाई साहब मैं समझाती हूँ। कुछ एक बंगाल का परिवार असम में डिब्रूगढ़ में बसता है, उसमें एक बच्चा पैदा होता है, उसका नाम सोमनाथ रखा जाता है। सोमनाथ चटर्जी जन्म डिब्रूगढ़ थे। देखो तक बागान चाकरी कर कौत सोमनाथ और कौत डिब्रूगढ़, कुछ यही हमारे सांस्कृतिक राष्ट्रवाद है। मैंने सोमनाथ चटर्जी, सोमनाथ चटर्जी का जो बंगाल का परिवार बसता है डिब्रूगढ़ में, उसमें एक बच्चा पैदा होता है, उसका नाम सोमनाथ रखा जाता है। यही हमारे सांस्कृतिक राष्ट्रवाद है। कारण आमार राष्ट्र হৈছে সংস্কৃতিৰ আধাৰত। সেইবিলাক ৰাষ্ট্ৰ হৈছে যুদ্ধ কৰি ৰক্তাক্ত ইতিহাসৰ পিছত সেই ভৌগোলিক সীমাৰ ভিতৰত তেওঁলোকৰ সৰ্বাংগীন বিকাশৰ কাৰণে ভাষা সংস্কৃতি ইত্যাদি সৰ্বাংগীন বিকাশৰ কাৰণে তেওঁলোকে নেশ্যন গঢ়িছে। USSR কি তাৰ মানে ইউনিয়ন অফ সোভিয়েট সোশিয়েলিষ্ট ৰিপাব্লিক, অৰ্থাৎ তেওঁলোক আমি যদি এই সোভিয়েটটো বাদ দিওঁ, ইউনিয়ন অফ সোশিয়েলিষ্ট ৰিপাব্লিক, UK ইউনাইটেড কিংডম, চাৰিখন ৰাজ্য মিলাই পেলাই আহিছে। ৱেলছ, ইংলেণ্ড, আয়াৰলেণ্ড, স্কটলেণ্ড। কিহৰ ইউনিয়ন? কিংডমৰ ইউনিয়ন। USA ইউনাইটেড ষ্টেটছ অফ আমেৰিকা, ষ্টেটৰ ইউনিয়ন, সেইটোক নেশ্যন কৈছে তেওঁলোকে। সেইকাৰণে আমাৰ ইয়াত ৰাজ্য বিভিন্ন হ'ব পাৰে, ৰাষ্ট্ৰ এক। পাকিস্তান 47 চনৰ 14 আগষ্টলৈ এক ৰাষ্ট্ৰ আছিল, এতিয়া ৰাজ্য বেলেগ হৈছে। পাকিস্তানেও 5000 বছৰৰ ইতিহাস লিখিছে। বাংলাদেশ 71 চনত হৈছে, তাৰ আগতে পূব পাকিস্তান হৈছে। ৰাষ্ট্ৰ এক, ৰাজ্য বেলেগ বেলেগ আগতেও আছিল।
ভাৰত যেতিয়া স্বাধীন হয় 542খন সৰু সৰু এনেকুৱা ৰাজ্য থকা বুলি কয় ৰিয়াসত বুলি যাক কয় মই জমিদাৰ বা কোনোবা এনেকুৱা সৰু সৰু ৰজাৰ তলত থকা ৰাষ্ট্ৰ এক আছিল কিন্তু ৰাষ্ট্ৰ আৰু ৰাজ্য এই দুটাৰ পাৰ্থক্য জানিব লাগে আৰু নেশ্যন পশ্চিমৰ কল্পনা আমাৰ কল্পনা নহয় মই কিতাপত পঢ়িছোঁ অসমীয়া এটা নেশ্যন বঙালী এটা নেশ্যন সেয়া হ'লে ভাৰতীয় এটা নেশ্যন লিখোঁতে জনৰে কনফিউজন তো মহানেশ্যন হ'ব লাগিছিল কিবা নেশ্যন তেওঁলোকৰ কল্পনা আমাৰ ৰাষ্ট্ৰ কল্পনা সেইকাৰণে সাংস্কৃতিক ৰাষ্ট্ৰবাদ আমাৰ ৰাষ্ট্ৰ আমাৰ পূৰ্বপুৰুষসকলে সংস্কৃতিৰ আধাৰত ৰচনা কৰিছে আৰু সেই সংস্কৃতি আধাৰিত যি ৰাষ্ট্ৰৰ কল্পনা অখণ্ড ভাৰতৰ কথা RSSে কয় একেই ৰাষ্ট্ৰ আজি নহয় কাইলৈ ভাগ হ'ব কাৰণ জৱাহৰলাল নেহৰুৱে নিজে কৈছে এইটো যে ফেণ্টাষ্টিক নন চায়েন্স যদি জাৰ্মান লগ হ'ব পাৰে কোৰিয়া কি লগ হ'ব পাৰে কি পাহৰিলোঁ তো পাকিস্তানৰ ভাৰত কিয় লগ হ'ব নোৱাৰে 91ত 2 জাৰ্মান এক হৈ গ'ল 2খন সদস্য ৰাষ্ট্ৰ আছিল কাৰণ সংস্কৃতি এক তেওঁলোকৰ ৰাষ্ট্ৰ এক ৰাজ্য দুখন আছিল তোমাৰ ৰাষ্ট্ৰ এক মানে আমি অখণ্ড ৰাষ্ট্ৰৰ কথা কওঁ অখণ্ড ভাৰতৰ কথা কওঁ কাৰণ ৰাষ্ট্ৰ এক আজি নহয় কাইলৈ হ'ব মই এতিয়া আহিব বিচাৰিছোঁ কেইটামান বিষয়লৈ এতিয়া শতবৰ্ষ হ'ল RSSৰ 47ত 1925 চনত যিটো উদ্দেশ্য আছিলে ব্যক্তি নিৰ্মাণেৰে সমাজ নিৰ্মাণেৰে ৰাষ্ট্ৰ নিৰ্মাণ এই উদ্দেশ্য আছিলে যে নতুন দেশ ৰাষ্ট্ৰ হোৱাৰ লগে লগে নতুন দেশ স্বাধীন হোৱাৰ লগে লগে তেতিয়া আমি কি কৰিম এতিয়া 100 বছৰ আপোনালোকে অতিক্ৰম কৰিলে 100 বছৰত আপুনি ইতিমধ্যে উল্লেখ কৰিলে 3বাৰ বেন দিয়া হ'ল বন্ধ কৰি দিয়া হ'ল আকৌ বেন উঠোৱা হ'ল বিভিন্ন বিতৰ্কত RSSৰ নাম সোমাল কিন্তু RSSে 5 জনকৈ সৰসংঘ চালকৰ মৃত্যুৰ পিছতো RSS সংগঠন বাঢ়ি গৈ আছে সেইটো আপুনি কৈ আছে এতিয়া 100 বছৰ হৈ গ'ল এতিয়া 100 বছৰৰ পৰা 200 বছৰীয়া যিটো আপোনালোকৰ জাৰ্নি হ'ব নিশ্চিতভাৱে 200 বছৰীয়া যেতিয়া হ'বগৈ RSS যেতিয়া 200 বছৰীয়া হ'বগৈ আপুনি মই বা বৰ্তমানৰ আমি কোনো নাথাকোঁ বা বৰ্তমানৰ সৰসংঘ চালক তেতিয়াও নাথাকে সেইটো কথা স্পষ্ট কিন্তু যিদিনাখন 21 চনত বিজয়া দশমীৰ দিনাখন RSS 200 বছৰীয়া হ'বগৈ সেইখিনি সময়ৰ কাৰণে আপোনালোকে কি টাৰ্গেট সেট কৰিছে 26ত ক'ত 26ত 2026ৰ পৰা 3000 সেইটো 1000 হৈ যাব 100 বছৰ মই 200 বছৰ কৈ আছোঁ ধৰক মানে 300 2000 হ'ল 2125 2125ত যেতিয়া RSS 200 বছৰ হ'ব এনেকুৱা এটা কোনোবা এটা ষ্টুডিঅ'ত RSSৰ কোনোবা এজনৰ লগত ইণ্টাৰভিউ হ'ব তেতিয়া শংকৰ দাস কলিতাই কথা কৈ আছিলে দীক্ষিত শৰ্মাই কথা কৈ আছিল কোনেও নাজানে সেইখিনি সময়ত মনতো নাৰাখিব কিন্তু যেতিয়া আপোনালোকৰ 200 বছৰ হ'ব এই 200 বছৰৰ কাৰণে আপোনালোকে কি টাৰ্গেট সেট কৰিছে আপোনালোকে কি কৰিব এতিয়া সংঘ প্ৰতিষ্ঠাপক ডক্টৰ হেডগেৱাৰজীয়ে কৈছে যে আজিৰ পৰা আমি সংঘ আৰম্ভ কৰিলোঁ নাম 1 বছৰ পিছত হৈছে 26 চনত 27 চনৰ পৰা বাকী যিবিলাক ব্যৱস্থা শাখা ইত্যাদি ব্যৱস্থিতভাৱে হৈছে তেওঁ কৈছে আমি নতুন কাম একো কৰা নাই ভাৰতবৰ্ষৰ প্ৰাচীন পৰম্পৰা ঐতিহ্য সংস্কৃতি যি মাজে মাজে বাধিত হৈ যায় আৰু সেই সংস্কৃতিৰ আধাৰত ৰাষ্ট্ৰৰ পুনৰুত্থান সেইটোৱে সংঘই কৰিছে আমি নতুন কথা একো কৰা নাই তাৰ কাৰণে দিছে শাখা এতিয়া শাখা হ'ল আমি কৈছোঁ ব্যক্তি নিৰ্মাণ যেতিয়ালৈ ব্যক্তি নিৰ্মাণৰ কাম সম্পূৰ্ণ নহ'ব তেতিয়ালৈ ব্যক্তি নিৰ্মাণ চলি থাকিব অৰ্থাৎ শাখাৰ বিস্তাৰেই হ'ল সংঘৰ প্ৰত্যক্ষ কাম তাৰপিছত আমি 100 বছৰ অতিক্ৰম কৰিলেও আমাৰ কিছুমান উদ্দেশ্যটো থাকে 40ৰ মানে 47লৈ এটা পৰ্যায় আছিল সংঘৰ কামৰ বিস্তাৰ প্ৰায় বিস্তাৰ হ'ল 80ৰ দশকলৈ এটা পৰ্যায় আছিল যে সংঘৰ বিস্তাৰ হৈছে এইটো মজবুত কৰিবলৈ তো 80ৰ দশকত আমি সংঘৰ বেছ মজবুত কৰিলোঁ কিন্তু কোন আহে শাখাত মহিলা নাই 50% শাখাত ফিজিকেলি হেণ্ডিকেপ নাই শাখাত বুঢ়া মানুহ নাই এইবিলাক ব্ৰিলিয়েণ্ট কেৰিয়াৰৰ তেওঁলোক নাই সংঘ বিৰোধীবিলাক শাখাত নাই শাখাত আছে কোন মুষ্টিমেয় কিছুমান আছে কিন্তু আমি 80ৰ দশকলৈ আমি সংঘ মজবুত কৰিলোঁ আৰু সংঘ বন্ধনীকৃত সমাজলৈ যাব লাগিব
সেইকাৰণে বিভিন্ন সেৱা কাৰ্য তাৰপিছত সম্পৰ্ক বিভাগ প্ৰচাৰ বিভাগ এইবিলাক আৰম্ভ কৰিলোঁ 2000 পৰা আমি বিভিন্ন আৰু বেলেগ কাৰ্যকলাপ গতিবিধি বুলি কওঁ গ্ৰাম বিকাশ গো সেৱা তাৰপিছত পৰ্যাবৰণ ইত্যাদি বিষয়বিলাক আমি লৈ সমাজলৈ গৈছোঁ প্ৰত্যক্ষ 100 বছৰ পাৰ হোৱাৰ পিছত আমাৰ সংঘ মজবুত হৈছে সংঘৰ বিচাৰধাৰা গৈছে সংঘ প্ৰত্যক্ষ সমাজলৈ কাৰণ আমি প্ৰত্যেকবাৰ কওঁ যে সংঘ সমাজত এটা অনুষ্ঠান নহয় সংঘ সমাজৰ অনুষ্ঠান আজি নহয় কালি গোটেই সমাজ সংঘময় হ'ব লাগে তো সেই দৃষ্টিৰে আমি 100 বছৰ পাৰ হোৱাৰ পিছত আমি কেইটামান বিষয় লৈছোঁ নোলোৱা নহয় সেই সময়ত ডক্টৰজীয়ে যিবিলাক সমাজত যিবিলাক বিদ্বেষ বা বিবিধতা যিবিলাক দেখিছিল এইবিলাক আজিও কমা নাই কমিছে বহু পৰিমাণে তো সেইকাৰণে আমি এটা বিষয় লৈছোঁ সামাজিক সদ্ভাৱ তো পৰস্পৰৰ মাজত দেশ কমি পেলাই পৰস্পৰৰ মাজত আত্মীয়তা বাঢ়িব লাগে এই যিকোনো পন্থ হওক ভাষাৰ হওক বৰ্ণৰ হওক তো এই দৃষ্টিৰে আমি সংঘই কাৰ্য হাতত লৈছোঁ বিভিন্ন আমাৰ যিবিলাক গুৰু থাকে ধৰ্মীয় গুৰু বিভিন্ন সংস্থানৰ মুৰব্বী তেওঁলোকৰ মিলি এইটো 2000 আচলতে 9ৰ পৰাই আৰম্ভ হৈছে তেতিয়া আমি ব্যাপক কৰিম যে সামাজিক সদ্ভাৱনা যাতে বাঢ়ে এটা হ'ল পৰিয়াল সংস্কাৰ পৰিয়ালত সংস্কাৰ নাইকিয়া হৈছে আজিকালি যাৰ ঘৰত যুৱক যুৱতী আছে তেওঁলোকৰ মাক বাপেকৰ লগত একেলগে বহি একে সময়তে ভাত খোৱা প্ৰথাটো কমিয়ে গৈছে গাভৰু ছোৱালী ফোন টিপি থাকিব কৈছে ৰ'বা মই পিছত খাম থৈ দিয়া বুলি কৈ দিম ডেকা ল'ৰা হয়তো আহি ক'ব মোৰ ৰুমত থৈ দিয়াচোন মা মই হেৰি কৰিম অৰ্থাৎ ভাতকেইটা একেলগে খোৱা সময় নাই অন্ততঃ সপ্তাহত একদিন গোটেই পৰিয়ালে একবাৰ ভাত এসাঁজ একেলগে খাব লাগে তাত আলোচনা হ'ব লাগে আগতে হৈছিল একেলগে ভাত খাই দিনটোৰ কামৰ পৰ্যালোচনা হয় পিছদিনৰ কামৰ প্লেনিং হয় আজিকালি সেইবিলাক নাই আজিকালি পতি পত্নী উভয়ে উপাৰ্জন কৰে কাৰো ওপৰত কোনো নিৰ্ভৰ নোহোৱাৰ অৰ্থ চব স্বতন্ত্ৰতা হ'ব নোৱাৰে কিন্তু আজি হৈছে সেইকাৰণে পতি পত্নীৰ যিটো সম্পৰ্ক আজি তাত ব্যাঘাত জন্মিছে ফলত নিজৰ ল'ৰা ছোৱালীৰ সম্পৰ্কৰ ব্যাঘাত জন্মিছে পাৰিবাৰিক যিটো সংস্কাৰ হ'ব লাগে সেইটো আজিকালি নাই গতিকে পৰস্পৰৰ মাজত পৰিয়ালৰ সদস্য হিচাপে যি ধৰণৰ ব্যৱহাৰ হোৱা উচিত যাতে সেই ধৰণৰ ব্যৱহাৰ হয় সেইকাৰণে পাৰিবাৰিক সংস্কাৰ আমি কুটুম্ব প্ৰবন্ধন বুলি কওঁ এইটো এটা আমাৰ এটা বিষয় পৰ্যাবৰণটো অখিল বিশ্বৰ বিষয় সেইকাৰণে আমি বিশেষ লৈছোঁ সকলোকে আমি আবেদন জনাইছোঁ এই জল সংৰক্ষণ হ'ব লাগে পানী আমি নিজে পানী কিনি খাওঁ গুৱাহাটীৰ পাহাৰত পানী নাই তো মানুহ আহিলে পূৰা গিলাচ ভৰ্তি পানী নিদিলেও হয় সেইকাৰণে কৈছোঁ পানী দিওঁতে আধা গিলাচ দিব লাগে কাৰণ আধা গিলাচ পানী দিলে 143 কোটি মানুহে যদি এবাৰত আধা গিলাচ পানী বচাই কিমান বাচিব বৰষুণৰ পানী সংৰক্ষণ কৰিব লাগে 2 নম্বৰ প্লাষ্টিক গোটেই পৃথিৱীৰ সমস্যা কিন্তু পলিথিন ওৱান টাইম ইউজ যিবিলাক আছে তো তাৰ সলনি আমি বজাৰলৈ কাপোৰৰ বেগখন লৈ কিয় নাযাওঁ জীৱনত এজোপা গছ পুতোঁ গতিকে এই 3টা কাম আমি কৰিব পাৰোঁ এটা হ'ল স্ব আধাৰিত জীৱন স্বভাষা স্বভূষা মানে পিন্ধন উৰণ আৰু স্বভাষা আমি ঘৰততো নিজৰ বিষয়ত কথা পাতোঁ যে গাঁওবিলাকত দেখিছোঁ মাকে ল'ৰাক ধমকি দিয়ে কৈছোঁ নহয় তোমাক কি দুনত্তক কৈছে দুনত্তক কাৰণ ইংলিছ মিডিয়ামত দিছে বাপেকে ঠেলা চলাই মাকেনো কি ইংৰাজী জানে এই যিটো বিকৃতি আহিছে কিন্তু অন্ততঃ ঘৰত আমি সকলোৱে স্বভাষা ব্যৱহাৰ কৰিব লাগে নিজৰ যি পিন্ধন উৰণ ব্যৱহাৰ কৰিব লাগে ভৱন আমি যে নিৰ্মাণ কৰোঁ আমাৰ আজিকালি হৈছে বাস্তুশাস্ত্ৰ আধাৰত কৰে ভোজন আমি কি খাওঁ নিজৰ খাদ্য খাব লাগে ভ্ৰমণ আমি উটিত যাওঁ নে গোৱাৰ বিচত যাওঁ তাতকৈ ঐতিহাসিক প্লেচত যাওঁ সমূহীয়াকৈ যাওঁ পৰিয়াল যাওঁ এই ধৰণৰ স্ব আধাৰিত জীৱন নিৰ্বাহ এটা হৈছে নাগৰিক কৰ্তব্য আজিকালি কৰ্তব্যৰ কথা কম কয় আজিকালি অধিকাৰৰ কথা কয় অধিকাৰৰ লগে লগে 7-8টা আমাক কৰ্তব্য দিয়া আছে সেইকেইটাৰ কথা আমি নকওঁ তো আমি কৈছোঁ বাকী একো কৰিব নালাগে ট্ৰেফিক ছিগনেল মানক প্ৰত্যেক ডেকা ল'ৰাই
নো এণ্ট্ৰিত গাড়ী নোসোমাওক সময়মতে টেক্স দিয়ক গতিকে এই ধৰণৰ যিবিলাক চৰকাৰী নিয়ম কানুন এইবিলাক মনা ৰাস্তাৰ বাওঁফালে যাব লাগে তো বাওঁফালে যাব লাগে জল জীৱন মিছন গাঁৱে গাঁৱে পানী দিছে মই কেইবাঠাইতো দেখিছোঁ পানী আহিলে টেপটো খোলা থাকে যদি প্ৰয়োজন নাই পানীখিনি আনি খাই দিব নহ'লে টেপটো বন্ধ কৰিব লাগে নিজৰ ঘৰতো দেখিছোঁ পইচা দিম ঠিকেই বিল কিন্তু বিজুলী অনাহত খৰচ কিয় কৰোঁ যদি মানুহ নাই লাইটটো অফ কৰিব লাগে গৰমৰ দিন আধা ঘণ্টা আগতে এচি চলাই থোৱাৰ কোনো অৰ্থ নাই 5 মিনিটত ঠাণ্ডা হৈ যায় লাইট ফেন এই ধৰণৰ যিবিলাক কথাবিলাক নাগৰিক কৰ্তব্যৰ ভিতৰত আহে এইবিলাক কোনো কৰিবলগীয়া কথা নহয় এইবিলাক কাম যদি জনসাধাৰণে কৰে তেতিয়া আমাৰ নিজৰ লগতে নিজৰ সন্তানে শিকিব নাগৰিক কৰ্তব্যৰ পৰা নিজৰ দায়বদ্ধতা সমাজৰ প্ৰতি কৰ্তব্য আৰু আমাৰো এই যে আমি কওঁ ৱেলফেয়াৰ ষ্টেট অভাৱত যদি বিজুলী নষ্ট কৰোঁ তো চৰকাৰে ছাপ্লাই কিমান দিব চৰকাৰে হিচাপ কৰি বিজুলী তৈয়াৰ কৰিছে তো সেইকাৰণে ৱেলফেয়াৰ ষ্টেট মানে কেৱল চৰকাৰৰ ওপৰত অৱলম্বিত নহয় নিৰ্ভৰ নহয় আমাৰ ভাৰতবৰ্ষৰ প্ৰত্যেক নাগৰিকে নাগৰিক কৰ্তব্যৰ প্ৰতি সচেতন হওক এই দৃষ্টিৰে আমি এই 100 বছৰত আমি সমাজলৈ আহ্বান জনাইছোঁ এইটো আমিও ব্যৱহাৰ কৰিব লাগে আৰু সমাজেও ইয়াৰ প্ৰতি দৃষ্টি দিব লাগে প্ৰত্যক্ষ ব্যৱহাৰত আনিব লাগে 100 বছৰত এইটো আমাৰ ৰাইজলৈ এপিল তাৰমানে সমাজত আহি থকা যিখিনি আমি এটা দেখা পাওঁ যে এটা কুসংস্কাৰ আহিছে সেই কুসংস্কাৰক অতৰুৱাটোৰ কুসংস্কাৰ বদভ্যাস কুসংস্কাৰ বুলিয়ে ক'ব লাগিব ধৰক এটা তাৰমানে ৱেষ্টাৰ্ণ কালচাৰ যিটো আমাৰ তালৈ আহিছে ৱেষ্টাৰ্ণ কালচাৰ যিটো আহিছে মানে আমি এতিয়া নিজৰ ঐতিহ্যক লৈ নিজৰ ইতিহাসক লৈ আমি গৰ্ব কৰিব লাগিব ইতিহাস ঐতিহ্যক লৈ গৰ্ব কৰিব লাগিব এইটো স্ব-আধাৰিত জীৱন হয় মানে আমাৰ ভাৰতবৰ্ষৰ ইতিহাস আছিলে আমাৰ ইতিহাস গৌৰৱময় ইতিহাস 5000 বছৰৰ পুৰণি ইতিহাস গৌৰৱময় ইতিহাস সেইটোক লৈ আমি গৰ্ব কৰিব লাগিব নিশ্চিতভাৱে সেইটো অনাগত 100 বছৰত আৰএছএছে লক্ষ্য কৰিছে যে লক্ষ্য স্থিৰ কৰিছে যে এইখিনিৰ ভিতৰলৈ আহিব লাগিব আৰু এবাৰ মোৰ মনত আছে কোনবা এবাৰ হৈছে 2022 চনত কৈছিল নেকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হেৰিৰ পৰা কৈছিলে লালকিল্লাৰ পৰা যে তেওঁ 5টা মন্ত্ৰ দিছিল তাত কৈছিল যে পৰাধীনতাৰ অলপ মানুহ লেখ মাত্ৰও ভাৱ আমাৰ মনৰ পৰা এতিয়া আমি অতৰাব লাগে লেখ মাত্ৰ ভাৱ থাকিব লাগে মানে আমি আমাক লৈ গৰ্বিত সামান্য কথা এটা আমাৰ যিবিলাক উচ্চ শিক্ষিত যিবিলাকে পশ্চিমীয়া শিক্ষাৰে শিক্ষিত যিবিলাকে নিজকে মডাৰ্ণ বৈজ্ঞানিক যুগৰ বুলি ভাবে তেওঁলোকে এবাৰো চিন্তা নকৰে ভাৰতবৰ্ষৰ যদি একো নাছিলে ব্ৰিটিছৰ আগতে ব্ৰিটিছ আহিছিল কিয় ইয়ালৈ আহিছিল সেইটো হয় পৃথিৱীৰ সকলোকে আক্ৰমণ কৰিছিল কিবাটো আছিল সেই কিবা আছিল এইটো বিচাৰি উলিয়াব লাগিছিল তালৈ আমি নাযাওঁ সেইকাৰণে মই কেতিয়াবা মিটিঙত কওঁ আমাৰ বুদ্ধিৰ কেনেকৈ শোষণ হৈছে এই মাত্ৰ এটা এডভাৰটাইজ আহিব ডেণ্ড্ৰাফ ফ্ৰী উফি ফ্ৰী হৈ যাব কিয় সেইটো চেম্পু কৰিলে তাৰপিছত এটা এডভাৰটাইজ আহে ডেণ্ড্ৰাফ ফ্ৰী তেল আমি সেই উফি যোৱা চেম্পুটো কিনো তেলটোও কিনো এনেকৈ আমাৰ বুদ্ধিৰ শোষণ হৈ আছে এই কথাটো আমাৰ যুৱক যুৱতীসকলে চিন্তা কৰিব লাগে যে ক'ত ক'ত ত্ৰুটি হৈছে আমি বিনা কাৰণত আমাৰ বুদ্ধিক ক'ত ক'ত শোষণ হ'ব দিছোঁ তো এই দৃষ্টিৰে চিন্তা কৰিলে চৰ ফালে নিজে আহি যাব তো এই দৃষ্টিৰে ৰাইজক সচেতন কৰা এইকাৰণে স্ব-আধাৰিত জীৱন এইকেইটা মূল মন্ত্ৰ লৈ আপোনালোকে অনাগত 100 বছৰত কাম কৰাৰ সিদ্ধান্ত লৈছে অহা বছৰ তাৰপিছত এই বিষয়লৈ সমাজত যাম সমাজে এই বিষয়টো আকোৱালি ল'ব মই পুনৰবাৰ 100 বছৰ পিছত তাৰমানে 2125 চনত যেতিয়া কোনোবা এটা ষ্টুডিঅ'ত এনেকুৱা ধৰণৰ আৰএছএছৰ 200 বছৰীয়া আলোচনা হৈ থাকিব সেইখিনি সময়ত আপুনিও নাই ময়ো নাই বা আপুনিও কোনো মনতো নেপেলাব তেতিয়ালৈ সংঘও বন্ধ হৈ যাব পাৰে কাৰণ চব সংঘ হৈ গ'লে ডক্টৰে যে কৈছিল যে সংঘ ইমান বাঢ়িব লাগে এটা সময়ত সংঘৰ আৱশ্যক নাইকিয়া হৈ যাব লাগে তো প্ৰত্যেক মানুহ সংঘময় হ'ব লাগে ব্যক্তি চব যদি এনেকুৱা দেশপ্ৰেমী ত্যাগী সমৰ্পিত আৰু সকলো এজন ভাল নাগৰিক হিচাপে যদি চব হয় সংঘৰ দৰকাৰ নাই সেই মেন মেকিং কামেটো সংঘই কৰে মেন মেকিং নেশ্যন বিল্ডিং চব মেন মেকিং হৈয়ে যায় যদি সংঘৰ আৱশ্যকে নাই ঠিক আছে শংকৰ দাস ডাঙৰীয়া আপোনাক ধন্যবাদ জনাইছোঁ আপুনি আৰএছএছৰ ইতিহাসৰ পৰা আৰম্ভ কৰি ভৱিষ্যতৰ পন্থালৈকে আপুনি স্পষ্টতাৰে ক'লে ধন্যবাদ জনাইছোঁ ধন্যবাদ এয়া আছিল ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসমৰ ক্ষেত্ৰ বৌদ্ধিক প্ৰমুখ শংকৰ দাস
স্পষ্টতাৰে সকলো কথা ক'লে 100 বছৰীয়া ভিজন RSSৰ কি আছে সেই বিষয়ে ক'লে আৰু অসমৰ RSSৰ কি কৰিছিল সেই বিষয়ে ক'লে আজি এই মুখামুখি অনুষ্ঠানৰ পৰা মই ডিকেট শৰ্মাই বিদায় লৈছোঁ ধন্যবাদ নমস্কাৰ